এইখন আমি সকলোৱে ভাল পাওঁ, কাৰণ এইখন আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ জাতীয় জীৱনৰ চানেকি ফুলাম গামোচা। কিন্তু এইখনক যদি কোনোবাই অনাদৰ কৰে, আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলে। আমি এখন সকলোৱে ভাল পাওঁনে ৰাইজ? হয়, আমি সকলোৱে ভাল পাওঁ। কিন্তু এইখনকে সৌসিদিনা উজনি অসমৰ আমাৰ চিলাপথাৰত কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে চেনেহৰ গামোচাখন ভৰিৰে গচকি ফেনেকি ফালি চিৰাচিৰি কৰিছিলে। আমাৰ অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে। চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিলঞ্জীয়াই সহ্য কৰি থাকিব পৰা নাছিলে, আনকি আমি গান গোৱা মানুহ আমি সহ্য কৰি থাকিব পৰা নাছিলোঁ। আৰু সেয়ে লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি গান। মই জানো এই লখিমপুৰীয়াবাসী ৰাইজ, এই তেলীয়া গাঁওবাসী ৰাইজ, স্বাভিমানী ৰাইজ, দেশক ভাল পোৱাৰ ৰাইজ, দেশৰ বাবে জান দিব পৰা ৰাইজ। গতিকে মই জানো এই অঞ্চলৰ ৰাইজে এই চেনেহৰ গামোচাখন বহুত ভাল পায়। ভাল পায়নে? আকৌ এবাৰ সুধিছোঁ। যদি ভাল পায় দেখাই দিয়ক ৰাইজ। মোৰ গীতটো গোৱাৰ আগে আগে আপোনালোকৰ হাতত এটা মোবাইল আছে, মোবাইলৰ লাইটটো জ্বলাই দিয়ক, নহ'লে কোনেও নাজানিব আপোনালোকে ভাল পায় নে নাপায় চেনেহৰ গামোচাখন। গতিকে আপোনালোকৰ হাতত এটা মোবাইল আছে, মোবাইলটো জ্বলাই দিয়ক আৰু প্ৰতিবাদ জনাওক ছেকেণ্ডবাৰৰ কাৰণে যাতে আমাৰ এই গামোচাখন কোনো মানুহে গচকি ফেনেকি ফালি চিৰাচিৰি কৰিব নোৱাৰে। আমাৰ সন্মানীয় লাইটমেনসকল আছে, লাইটমেনে এইবিলাক অফ কৰি দিয়ক, লাইটবিলাক অফ কৰি দিয়ক। সম্পূৰ্ণ সেইফালে হাজাৰ হাজাৰ লাইট জ্বলি আছে, এই লাইটবিলাক অফ কৰি দিয়ক, সব জ্বলাই। হাজাৰ হাজাৰ লাইট জ্বলি আছে, আৰু জ্বলিব। হাজাৰ হাজাৰ অসমীয়া জাগি আছে, আৰু জাগিব। আমি কিং কৰ্তব্য বিমূৰত পৰিছিলোঁ, সেয়েহে লিখিছিলোঁ এইটো গান। গতিকে ৰাইজ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক, জয় আই অসম, জয় আই অসম। আমাৰ মনত দুখ লাগিছিলে চেনেহৰ গামোচাখন যেতিয়া গচকি ফেনেকি ফালি চিৰাচিৰি কৰিছিল, আৰু সেয়ে লিখিছিলোঁ এটি গান। তিনি বৰণীয়া এখন কাপোৰ, জাতীয় পতাকা, আমাৰ জাতীয় পতাকা, তই গাতে পিন্ধাগে জোৰ কাপোৰ, ও মুগাৰী গামে খেলা, ধনী মৰমে বুলোৱা, আৰু এখন কাপোৰ হ'ব ধনী আয়ে বৈ দিয়া, আমার বায়ে বই দিয়া, ভন্তি তয় বই দিয়া, আমার এখনে গোল ফুলামে গামোচা, এইখনে গোল ফুলামে গামোচা। দিছে এনুখন গামোচা চিলাপ